গোলোকগঞ্জ সমষ্টিৰ অন্তৰ্গত পূব মৰাকটত চৰ গৰাখহনীয়াৰ কবলত পৰি শ শ বিঘা খেতি যা গ'ল নদীৰ বুকুত। ভুক্তভোগী ৰাইজৰ প্ৰতিবাদ। ৰাইজ জীয়াই থাকিলে চৰকাৰ বাচিব, ৰাইজ মৰিলে চৰকাৰ মৰিব, এয়া আমাৰ মন্তব্য নহয়, এয়া পূব মৰাকটত চৰৰ ৰাইজৰ কৰুণ বিননি। প্ৰায় ৩০০ বিঘা মাটিৰ লগতে প্ৰায় ৩০টা মান ঘৰ যা গৈছে নদীৰ বুকুত। কিন্তু কেতিয়া সমাধান হ'ব গৰাখহনীয়াৰ সমস্যা? চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, নে এনেদৰে নদীৰ বুকুত যা গৈ ধ্বংস হৈ যাব নেকি এইসকল দুখীয়া ৰাইজৰ ঘৰ? কাণ খাৰ নাই স্থানীয় বিধায়ক আব্দুল সোবান আলী চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ বহুবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ। গোলোকগঞ্জৰ মৰাকটৰ চৰৰ ৰাইজে সপোনৰ ধান খেতি এতিয়া কাটি গৰু ছাগলীক খুৱাই আছে। আচলতে কিমান যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এইসকল ৰাইজে। সেয়ে অতি সোনকালে গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনোৱা পৰিলক্ষিত হয়। এতিয়া ঘটনাটো হ'ল আমাৰ এইটো গোলোকগঞ্জ সমষ্টিৰ পাগলাহাট জিপিৰ পূব মৰাকটৰ গাঁও। ইয়াত আগমনী ঘাট পাৰতে লাগি থকা আগমনীৰ পৰা পূবফালে আমাৰ প্ৰায় ২৫০-৩০০ বিঘা মাটি ইতিমধ্যে গংগাধৰ নৈৰ গৰাখহনীয়াত যা গৈছে। প্ৰায় ২৫-৩০টা মান ঘৰ ইয়াৰ পৰা একেবাৰে বিদায়হীন হৈ তেওঁলোকে বেলেগ বেলেগ ঠাইত গৈছে। আমাৰ ইয়াত যিজন MLA আব্দুল সোবান ছাৰে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই। আমি বহুত মানুহ গৈছিলোঁ তাত, কোনো আওকাণ নকৰাত আমি ৰাইজে কিছুমান বাঁহ তুলি ৩টা-৪টা মান বান্ডাল দিছিলোঁ। সেই বান্ডালো আজি নাই, উঠি গৈছে। আজি যি ধৰণে ভাঙি আছে আৰু ৩-৪ দিন মান বা এক সপ্তাহমান ভাঙি গ'লে যদি এনেকৈ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰি, তেনেহ'লে ভৱিষ্যতত আৰু যি বাৰীঘৰবিলাক আছে সেইবিলাক নাথাকিব। আমি এই নিউজৰ চেনেলৰ দ্বাৰা জৰিয়তে অসম চৰকাৰক আহ্বান জনাম, আমাৰ এই গৰাখহনীয়া ৰোধ কৰিবলৈ কিবা এটা ব্যৱস্থা যাতে লয় চৰকাৰে। আজি 1 মাহ 2 মাহমান হ'ল এনেকৈ ভাঙি আছে। মোটামুটি ধৰক আমাৰ এই পূব মৰাকটৰ অঞ্চলত এই নদীখন ভাঙাৰ কাৰণত আমি আমাৰ বিধায়কৰ তাত গৈছিলোঁ, আমাৰ সোবান MLA তাত। সিহঁতক যাই পেলাই কৈছোঁ যে ছাৰ, আমাৰ পূব মৰাকটৰ অঞ্চলত নদীখন ভাঙি আছে, কিবা এটা আপুনি যাক যাই পেলাই চাওক, চাই পেলাই কিবা এটা বুদ্ধি কৰি দিয়ক। কিন্তু সিহঁতে অহা নাই। আমি এতিয়া আমাৰ চৰকাৰৰ কাছে আহ্বান জনাওঁ যে আমাৰ এই নদীখন যে ভাঙি আছে, অতি সোনকালে আমাৰ বিধায়কবিলাক আহি পেলাই আমাৰ নদীখন চাই কিবা এটা মেৰামত কৰি দিব লাগে। মোটামুটি আমাৰ এতিয়া 200-300 বিঘা মাটি ভাঙি গৈছে নদীত, আৰু 10-15টা মান বাৰী ঘৰ দুৱাৰ ভাঙি লৈ গৈছে ইয়াৰ পৰা। এতিয়া কি আহ্বান জনাব? এতিয়া আমি চৰকাৰৰ কাছে আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ ইয়াত আহি পেলাই কিবা এটা ব্যৱস্থা কৰি দিব লাগে।